মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত মই চেপ্টাৰ 4 ৰ কুৱেশ্যনখিনিৰ বিষয়ে আলোচনা কৰিম। আচলতে চেপ্টাৰ 4 টো হৈছে আমাৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল। এই চেপ্টাৰটোৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনিৰ বিষয়ে আমি আজি আলোচনা কৰিম। তো এতিয়া আমি আহিলো কুৱেশ্যন নম্বৰ 1 লৈ চোৱা। তোমালোকে 1 টো দিয়া আছে যে সময়ানুক্ৰমিকভাৱে তলত উল্লেখ কৰাবোৰ সজোৱা, মানে চন অনুযায়ী সজাব দিছে। সো তাৰ তোমালোকৰ 4টা অপচন দিয়া আছে। সো এনসাৰটো কৈছো মই, এনসাৰটো কোনটো ফাৰ্স্ট হ'ব। সো এনসাৰৰ 1 টো হ'ব, মানে ক্ৰমান্বয়ে সজাব লাগিব ন, যে চন কোনটো ফাৰ্স্টতে হৈছিল সেইটো ফাৰ্স্ট হ'ব। সো ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী যেটো EEC, সো ইউৰোপিয়ান ইকনমিক কাউন্সিল, এইটো তোমাৰ ফাৰ্স্ট হ'ব 1907 1907 চনত হৈছিল। তাৰে পিছত তোমাৰ 2 নম্বৰটো হ'ব ইউৰোপীয় সংঘ EU, ইউৰোপিয়ান ইউনিয়ন, এইটো হ'ব 1992 তো সেকেন্ড। থাৰ্ডত হ'ব তোমাৰ আসিয়ান আঞ্চলিক মঞ্চ, আসিয়ান ৰিজিয়নাল ফৰাম, এইটো হৈছিল 1994, এইটো 3 নম্বৰত হ'ব। 4 নম্বৰত হ'ব যে চীনৰ বিশ্ব বাণিজ্য সংস্থাত যোগদান, এইটো হ'ব 2001। সো এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 2 টো হ'ব যে আসিয়ান ৱে বা এছীয় প্ৰণালী কি। সো ইয়াৰ এনসাৰটো 4টা অপচন তোমালোকৰ দিয়া আছে কুৱেশ্যনত। এনসাৰটো হ'ব খ নম্বৰ যেটো পইণ্ট সেইটো এনসাৰ হ'ব আসিয়ান সদস্যসকলৰ মাজত হোৱা এক ধৰণৰ আনুষ্ঠানিক আৰু সহযোগিতাৰ বাৰ্তালাপ, এইটো হ'ব তোমালোকৰ আনসাৰ। তাৰ পিছত আমি থাৰ্ড নম্বৰটো আলোচনা কৰিম, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 টো হ'ব যে তলত দিয়াবিলাকৰ ভিতৰত কোনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। 4টা অপচন দিয়া আছে, তাৰে এনসাৰটো হ'ব ক নম্বৰ যেটো অপচন চীন হ'ব ইয়াৰ এনসাৰ। চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহা, খালী ঠাই পূৰ কৰা। তাত ক নম্বৰটো দিয়া আছে যে চীন আৰু ভাৰতৰ 1962 চনত সংঘাতৰ সৃষ্টি হৈছিল বিশেষকৈ দেশ আৰু দেশ অঞ্চলক লৈ। তাৰে প্ৰথমটো খালী ঠাইত হ'ব অৰুণাচল প্ৰদেশ আৰু দ্বিতীয় খালী ঠাইটোত হ'ব আকসাই চীন। তাৰে পিছত আহা খালী ঠাই পূৰণ কৰাৰ খ নম্বৰটো আসিয়ান আঞ্চলিক মঞ্চ ARF, আসিয়ান ৰিজিয়নাল ফৰাম প্ৰতিষ্ঠা হৈছিল দেশ চনত। খালী ঠাইত হ'ব দেশত হ'ব 1994 চনত। তাৰ পিছত আহা গ নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰিম, মানে খালী ঠাইৰ গ নম্বৰটো 1972 চনত চীনে দেশ লগত দ্বিপাক্ষিক সম্বন্ধত সোমাইছিলে। এইটোৰ আনসাৰটো হ'ব, মানে খালী ঠাইত হ'ব আমেৰিকা। সো ইয়াত ব্ৰেকেটত দিয়া আছে, সো এখন প্ৰখ্যাত দেশ, সো তাত লিখিব লাগিব আমি আমেৰিকাৰ লগত দ্বিপাক্ষিক সম্বন্ধত সোমাইছিল। তাৰে পিছত ঘ নম্বৰটোলৈ আহা যে 1948 চনত দেশ পৰিকল্পনাই ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে এটা সংগঠন প্ৰতিষ্ঠা কৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল। সো 1948 তোমালোকে জানা মাৰ্শ্বাল প্লেনে পৰিকল্পনাই ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে এটা সংগঠন প্ৰতিষ্ঠাত প্ৰভাৱ বিস্তাৰ কৰিছিল। তাৰপিছত উঙ নম্বৰটো চোৱা, দেশ হ'ল আসিয়ানৰ এটা সংগঠন যিয়ে নিৰাপত্তা দিশটো চোৱা চিতা কৰে। সো সেইটো হ'ব তোমাৰ ARF, মানে আসিয়ান ৰিজিয়নেল ফৰাম, এইটো আনসাৰ হ'ব আসিয়ান আঞ্চলিক মঞ্চ, উঙ নম্বৰৰ এনসাৰ হ'ব। তাৰ পিছত আমাৰ প্ৰথম ছ নম্বৰটো আহা যে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম দেশ কি হ'ব, এইটো ইউৰো। তোমালোকে জানা ইউৰো আছিলে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম। সো এতিয়া আমি আহিম যে পিছৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনটো চোৱা যে আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্য কি।
আসলতে এটাৰ আনসাৰ হ'ব আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্য হৈছে কেনেকে অঞ্চল ভিত্তিক উন্নয়ন কৰা অঞ্চল ভিত্তিক বিকাশৰ উদ্দেশ্যেৰে আঞ্চলিক সংগঠন প্ৰতিষ্ঠা হোৱা দেখা পোৱা যায় 6 নম্বৰ কোৱেশ্চনটো আহা আসিয়ান অন্তৰ্দৃষ্টি 2020 উপাদানসমূহ মানে আসিয়ান অন্তৰ্দৃষ্টি কি কৰিব বিচাৰিছে 2002 ৰ ভিতৰত এছিয়া মহাদেশৰ অন্তৰ্গত মানে আসিয়ান সংগঠনৰ যেটো অন্তৰ্গত দক্ষিণ এছিয়াৰ এটা সংগঠন তেওঁলোকৰ দেশসমূহৰ কি ধৰণে অৰ্থনৈতিক ৰাজনৈতিক বিকাশ সাধন কৰিব পাৰে সৰ্বতোপ্ৰকাৰে বিকাশ সাধন কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁলোকৰ প্ৰভাৱ আগতকৈ আৰু উন্নত কৰিব পাৰে হেইটো আছিল আসিয়ান 2020 ৰ লক্ষ্য যেটো ইতিমধ্যে সফল হৈছে বুলি আমি ক'ব পাৰো তাৰপিছত হলে আসিয়ান গোষ্ঠীৰ স্তম্ভ তিনিটাৰ নাম লিখা তো স্তম্ভ তিনিটাৰ ভিতৰত হ'ব প্ৰথম হ'ব আসিয়ান তোমালোকৰ দিয়া আছে আসিয়ান 3 পিলাৰ্স তো প্ৰথমটো লিখিবা যে আসিয়ান অৰ্থনৈতিক পৰিষদ তাৰপিছত হলে আসিয়ান নিৰাপত্তা পৰিষদ তাৰপিছত হলে আসিয়ান সামাজিক আৰু সাংস্কৃতিক পৰিষদ এই তিনিটা পৰিষদৰ বিষয়ে বহলাই লিখিব লাগিব এটো 6 মাৰ্কছৰ কোৱেশ্চন আহে সো আসিয়ান নিৰাপত্তা পৰিষদ কেনেকে আসিয়ানৰ সদস্য ৰাষ্ট্ৰ সকলৰ মাজত নিৰাপত্তা দিশটো বজাই ৰাখে সেই উদ্দেশ্যৰে গঠন হৈছিল আসিয়ান নিৰাপত্তা পৰিষদ তাৰে পিছত হল আমাৰ অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য কি যাতে আসিয়ানৰ অন্তৰ্গত দেশসমূহৰ অৰ্থনৈতিক বিকাশ সাধন কৰিব পাৰে সেই উদ্দেশ্যৰে আসিয়ান অৰ্থনৈতিক পৰিষদৰ গঠন হৈছিল থাৰ্ড ওয়ান আহিলে আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰিষদ যে এই আসিয়ানৰ মানে আজিটো সংস্থা আসিয়ান সংস্থাৰ অন্তৰ্গত দেশসমূহৰ কিদৰে সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰিব পাৰে তাৰ কাৰণে আসিয়ান সামাজিক আৰু সাংস্কৃতিক মঞ্চই কাম কৰা দেখা পোৱা যায় সো এই বস্তুটো তোমালোকে 6 মাৰ্কৰ কাৰণে লিখিব লাগিব সো তিনটা পইণ্ট বহলাই লিখিব লাগিব তাৰে পিছত আমি আলোচনা কৰিম যে চীনৰ বৰ্তমান অৰ্থনীতিৰ সৈতে নিয়ন্ত্ৰিত অৰ্থনীতিৰ প্ৰভেদ কি সো চীনৰ বৰ্তমান অৰ্থনীতি হৈছে সম্পূৰ্ণ মুক্ত দুৱাৰ নীতিৰ অৰ্থনীতি যেটো বস্তু 1978 তে চীনে গ্ৰহণ কৰিছে আৰু সেই নীতিটোৰ দ্বাৰা চীনে কি কৰিছে মুক্ত বাণিজ্য নীতিৰ দ্বাৰা তেওঁলোকৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হৈ উঠা দেখা পোৱা গৈছে সো আমাৰ আলোচনা কৰিছে যে আমাৰ আলোচনাৰ বিষয়টো হৈছে যে আজি নিয়ন্ত্ৰিত অৰ্থনীতিৰ প্ৰভেদ কি প্ৰভেদ বুলি কোনটা আমি এটাই বুজিম যে নিয়ন্ত্ৰিত অৰ্থনীতিয়ে যিকোনো বস্তু মুক্তভাৱে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু মুক্ত বাণিজ্য নীতি যেটো চীনৰ নীতি হেইটোৱে মুক্তভাৱে বজাৰ কৰাৰ ওপৰত কাম কৰা দেখা পোৱা যায় সো এইটো হৈছে নিয়ন্ত্ৰিত অৰ্থনীতি আৰু মুক্ত অৰ্থনীতিৰ মাজৰ প্ৰভেদ তাৰে পিছত আহিলে যে নেক্সট কোৱেশ্চন চোৱা তোমালোকে 9 নম্বৰ কোৱেশ্চনটো ইউৰোপীয় ৰাষ্ট্ৰসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰিছিল ইয়াৰ সমাধানৰ উদ্দেশ্যে ইউৰোপীয় সংগঠন গঠন কৰাৰ প্ৰচেষ্টাটো বৰ্ণনা কৰিব দিছে সো ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাৰ অৰ্থনৈতিক অৱস্থা একেবাৰে ভাঙি গৈছিল তেওঁলোকৰ যেটো ইকনমিক ষ্ট্ৰাকচাৰ এটো ভাঙি গৈছিল যাৰ কাৰণে 1948 আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্শাল পৰিকল্পনাৰ জৰিয়তে ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছিল এটো আমি জানো তাৰ পিছৰ পৰ্যায়তে আহিলে যে ইয়াৰ মানে এটা প্ৰসেস লিখিব দিছে তোমালোকৰ এটা টুকা হেতু লিখিব লাগিব যে কি ধৰণৰ সংগঠনসমূহ গঢ় লৈ উঠিছিল হেকিনিত আমি জানো যে ইউৰোপীয় ইউনিয়ন গঠন হোৱাৰ আগত তিনিটা সংগঠন আমাৰ গঢ় লৈ উঠা দেখা গৈছিল প্ৰথম আহিল যে ইউৰোপিয়ান ইকনমিক কাউন্সিল তাৰ পিছত আহিলে ৰাজনৈতিক ক্ষেত্ৰত বিকাশৰ কাৰণে কৰা হৈছিল তোমাৰ ইউৰোপীয় কাউন্সিল বুলি সো এনেকুৱা ধৰণৰ সংগঠনসমূহ step by step আহিছিলে 1948 ৰ মাৰ্শাল প্লেনৰ পৰা মাজৰ তোমাৰ EEC তাৰ পিছত হলে ইউৰোপিয়ান কাউন্সিল তাৰে পিছত আমি পাম যে ইউৰোপীয় সংঘ ইউৰোপীয় ইউনিয়ন 1992 এই যেটো প্ৰসেস এটা তোমাৰ ডিফাৰেন্সত লিখিব লাগিব যে এটা স্টেপ বাই পাৰ হৈহে শেষত ইউৰোপীয় সংঘ গঠন হৈছিল সো আমি সেই আগৰ যেটা সংস্থা সেই সংস্থাকেইটাৰ গঠনৰ বিষয়ে লিখিব লাগিব তাৰে পিছত আহিলে যে নেক্সট তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা ইউৰোপীয় সংঘ কিহে এটা প্ৰতিভা সম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰিছে সো আমি ফাৰ্ষ্টতে যাব লাগিব যে ইউৰোপীয় সংঘ গঠন কৰাৰ যেটো ভেটি হেতু হৈছে কিন্তু মাৰ্শাল প্ল্যান সো মাৰ্শাল প্ল্যানৰ পিছত
প্ৰতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে আমি যেতিয়া তেওঁলোকৰ নিৰাপত্তা পৰিষদৰ ARF পাওঁ, ASEAN Regional Forum, ASEAN Regional Forum গঠন হোৱাৰ পিছতে তেওঁলোকৰ নিৰাপত্তা দিশটো উন্নত হোৱা দেখা পোৱা যায় আৰু যিয়ে এই তিনিটা পিলাৰৰ যি তিনিটা স্তম্ভ আছিলে সেই তিনিটা স্তম্ভৰ কামসমূহে ASEAN সংঘক কি কৰিছে এটা সম্পূৰ্ণ ASEAN সংগঠনটোক এটা সম্পূৰ্ণ প্ৰতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰিছে। ফাৰ্ষ্ট আমি ARFৰ নাম ল'ব লাগিব, মানে ASEAN Regional Forum। তাৰে পিছত অহা 11 নম্বৰ কুৱেশ্যনটো, ভাৰতবৰ্ষ আৰু চীনৰ বৰ্তমান অৰ্থনৈতিক উত্থানে একমেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছেনে? তুমি উক্তিটোৰ লগত একমত নে? তোমাৰ যুক্তিযুক্ততা দিয়া। সো 11 নম্বৰ কুৱেশ্যনৰ এনসাৰটো এনেকুৱা হ'ব যে এছিয়া মহাদেশৰ দুটা বৃহৎ শক্তি, এটা হৈছে ভাৰত, এটা হৈছে চীন। সো এই দুইটা মহাশক্তি যদি একেলগে কাম কৰে, দুইটাৰ অৰ্থনৈতিক উত্থান কিন্তু শীতল যুদ্ধৰ পিছত যথেষ্ট হোৱা দেখা গৈছে। আমি ইণ্ডিয়াৰ ক্ষেত্ৰত যদিও চাওঁ, ইণ্ডিয়াৰ ক্ষেত্ৰত ইকনমিক ডেভেলপ যথেষ্ট হৈছে আগতকে, আৰু চীনৰ 1978ৰ পিছত এটা তেওঁলোকৰ টাৰ্নিং পইণ্ট বুলি ক'ব লাগিব যে 1978ৰ পিছত চীনৰ অৰ্থনীতি বিশ্বৰ দৰবাৰত খলকনি তুলিবলৈ সক্ষম হৈছিল। সো এই দুটা অৰ্থনীতিয়ে একেলগে কিন্তু কাম কৰা আমি দেখা পোৱা নাই, একেলগে কিন্তু এই অৰ্থনীতি দুটাই কাম কৰা নাই। কিন্তু আমাৰ কুৱেশ্যনটো কেনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষ আৰু চীনৰ বৰ্তমান অৰ্থনৈতিক উত্থান তেওঁলোকৰ যদি ছেপাৰেটলি আলোচনা কৰোঁ তেতিয়াও আমি ক'ব লাগিব যে একমেৰু বিশ্ব বুলি আমি জানো শীতল যুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ। সো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ লগত চীনৰ অৰ্থনীতিয়ে কিন্তু মানে বিকল্প অৰ্থনীতি, আমেৰিকাৰ অৰ্থনীতিৰ বিকল্প অৰ্থনীতি হিচাপে কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত জিলিকি থকা অৰ্থনৈতিক শক্তিটোৱে হৈছে চীনৰ অৰ্থনীতি। সো এইটো বস্তু আমি জানো। তাৰপিছত আমাৰ কুৱেশ্যনটো কেনেকুৱা যে ভাৰত আৰু চীনৰ একেলগে হৈছে নেকি? সো একেলগে হোৱা নাই, ছেপাৰেটলি। সো ইণ্ডিয়ান যিটো ইকনমি, ইণ্ডিয়ান যিটো অৰ্থনৈতিক ব্যৱস্থা, সেই ব্যৱস্থাটো একমেৰু বিশ্বৰ লগত মানে সমভাৱে আগবাঢ়িব পাৰিছে, কিন্তু সেই পৰ্যায় পোৱাগে নাই যিটো একদম আমাৰ সুপাৰ পইণ্ট, সেই পইণ্টটো কিন্তু এতিয়াও পাবলৈ ভাৰতীয় অৰ্থনীতিয়ে সক্ষম হোৱা নাই। কিন্তু চীনৰ অৰ্থনীতি সক্ষম হৈছে যে একমেৰু বিশ্বৰ বিকল্প ব্যৱস্থা হিচাপে চীনৰ অৰ্থনীতি গঢ় লৈ উঠা দেখা গৈছে। তাৰে পিছত আহিলে যে 12 নম্বৰটো চোৱা, ভাৰত আৰু চীনৰ বিবাদমান বিষয়সমূহ। সো ফাৰ্ষ্ট বিবাদমান বিষয়সমূহৰ ভিতৰত ফাৰ্ষ্ট আমি ক'ম সীমা বিবাদ, সেইটো আমি ক'বই লাগিব। তাৰপিছত জল বিবাদো আছে, ব্ৰহ্মপুত্ৰৰ পানী কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত জল বিবাদো দেখিবলৈ পোৱা যায়। সো তাৰে পিছত আহিলে নতুনকে যিটো আমাৰ সাম্প্ৰতিক সময়ৰ, তোমালোকে এইটো বস্তু লিখিব লাগিব কিন্তু যে সাম্প্ৰতিক সময়ৰ যিটো কৰোণা ভাইৰাছক লৈ পেলাই বিবাদ, সেইটো ভাৰত চীনৰ মাজত এক মানে সংঘাত লিখিব লাগিব আমি। তাৰ কাৰণে আমি কিছুমান এতিয়া আমাৰ কুৱেশ্যনটো এনেকুৱা ধৰণে দিছে যে এই বিষয়সমূহৰ সমাধানৰ কাৰণে উপায় নিৰূপণ কৰা। সমাধানৰ কাৰণে আমি সীমা বিবাদটো কি কৰিব লাগিব যে মুখামুখিকে আলোচনা কৰিব পাৰি নেকি, তাৰ কি প্ৰব্লেমৰ কাৰণে আমাৰ সীমা বিবাদ হৈছে, এইটো আলোচনা কৰি আমি মুখিমুখ কৰিব পাৰো হওক। উভয় দেশৰ এইটো ছাপোৰ্ট লাগিব অৱশ্যে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়টো তোমালোকে জানা যে বস্তুবিলাক কি হয়, মুকলিমূৰীয়াকে যদি আলোচনা হয়, চুক্তি সম্পাদন হয়, তেতিয়াহ'লে চাগে অদূৰ ভৱিষ্যতে এই সমস্যাটো সমাধান কৰিব পৰা যাব। তাৰে পিছত আমি পালো যে আন কিছুমান যে এতিয়া পানী কেন্দ্ৰ কৰিও মই কৈছো এটা বিবাদ আছে। সো এনেকুৱা ধৰণৰ বিবাদসমূহ দুই দেশৰ মুৰব্বীয়ে উভয়ে যদি আলোচনা কৰি শান্তি চুক্তি সমাধানৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়াহ'লে নিশ্চয় এই বিবাদসমূহ মষিমূৰ কৰিব পৰা যাব। তাৰে পিছত আহা তোমালোকে যে নেক্সট 13 নম্বৰ কুৱেশ্যনটো আমি পাম, অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা। সো এই ক্ষেত্ৰত আমি ক'ব লাগিব যে চীনৰ অৰ্থনীতিয়ে 1978ৰ পৰা আমি চীনৰ অৰ্থনীতিৰ কথা আমি ভালকে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পৰিচিত হৈছে। তাৰ আগতো 1972ত তেওঁলোকে চৌৱেনলাইয়ে যিহেতু 4টা প্ৰস্তাৱ গ্ৰহণ কৰিছিল, যেনেকুৱা তোমাৰ কৃষি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা। সো এনেকুৱা ধৰণৰ 4টা আধুনিকৰণৰ যিটো প্ৰস্তাৱ লৈছিল, তেতিয়াৰ পৰাই কিন্তু চীনৰ অৰ্থনীতিয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।
তাৰোপৰি পাওঁ যে আমাৰ এই যে 1978 যিটো তেওঁলোকে মুক্ত দুৱাৰ নীতি লৈছিল গ্ৰহণ কৰিছিল সেই নীতিৰ দ্বাৰা তেওঁলোকৰ অৰ্থনীতিৰ যিটো হাৰ বৃদ্ধিৰ হাৰ আছিল সেইটো আৰু বৃদ্ধি হৈ গ'ল আৰু যিয়ে বৰ্তমান একমেৰু বিশ্বৰ মানে আমেৰিকা দেশৰ বিকল্প শক্তি হিচাপে থিয় হ'বলৈ সক্ষম হোৱা আমি দেখা পাইছো তাৰে পিছত হলে ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্ৰ লিখা সো তিনিটা ক্ষেত্ৰ আছে আমাৰ সামৰিক ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে অৰ্থনৈতিক ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু কূটনৈতিক ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে এটো তোমালোকৰ 6 মাৰ্কৰ কোৱেশ্চন তিনিটা দিয়া আছে আমাৰ প্ৰভাৱ আছে তিনিটা তোমালোকক ইয়াত দুটা বহলাই আলোচনা কৰিব দিছে সো তিনিটা প্ৰভাৱত তোমালোকে দুটা প্ৰভাৱ বহলাই আলোচনা কৰিবা বহলাই লিখিবা আসলে আলোচনা কৰিব বুলি কৈছো মই যে বহলাই লিখিবা তাৰে পিছত আমি পাম যে সমূহ প্ৰশ্নৰ কিছুমান উত্তৰ ইয়াত দিয়া হৈছে সো সমূহ প্ৰশ্নৰ উত্তৰৰ ভিতৰত আমি যাব লাগিব ফাৰ্স্ট ওয়ান যে যথেষ্ট শৰ্ট কোৱেশ্চন তোমাৰ যথেষ্ট দিছে ইয়াৰ হৈছে যে ফাৰ্স্ট কোৱেশ্চনটো চোৱা প্ৰিমিয়াৰ শো এণ্ড লাই চীনৰ হয় চীনৰ প্ৰিমিয়াৰ শো এণ্ড লাই আগবঢ়োৱা চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ লিখা তেওঁ কৰিছিলে এটা আছিল কৃষি সেকেন্ড ওয়ান আছিল উদ্যোগ থাৰ্ড ওয়ান আছিল বিজ্ঞান ফোৰ্থ আছিল প্ৰযুক্তিবিদ্যা সো এই চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ তেওঁ লৈছিলে তাৰ পিছত সমটুকা লিখিব দিছে তোমালোকক চীনৰ নতুন অৰ্থনৈতিক নীতি এই ইয়াৰ পৰা এই যে চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ তাৰ পৰাই লিখিব লাগিব শো এণ্ড লাই যিটো লৈছিলে 1972 আৰু সেই প্ৰস্তাৱ চাৰিটাৰ পিছত 1978 ত দেও জিয়াওপিঙে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিলে যিয়ে চীনৰ অৰ্থনৈতিক এক নতুন দিগন্তৰ সূচনা কৰিছিল বুলি আমি ক'ব পাৰো এইটোৰ বিষয়ে সমটুকা লিখিব লাগিব তাৰ পিছত হলে ভাৰত চীনৰ সীমা বিবাদ মই কৈছো যে অৰুণাচল প্ৰদেশ আৰু তোমাৰ আকসাই চীন এই দুটা অংশক লৈ পেলা ভাৰত চীনৰ মাজত সীমা বিবাদ 1962 তে আৰম্ভ হৈছিল আৰু যিটো বৰ্তমান যদিও মুখামুখিভাৱে সংঘৰ্ষ সীমা বিবাদ নাই তথাপিও তেওঁলোকৰ সীমাক লৈ পেলা শীতল যুদ্ধ চীন আৰু ভাৰতৰ মাজত বৰ্তি আছে বুলি আমি ক'ব পাৰো এইটো বিষয় লিখিব লাগিব তাৰ পিছত হলে ইউৰোপীয় সংঘৰ বিষয় লিখা ইউৰোপীয় সংঘৰ বিষয় বুলি লিখিব কওঁতে আমি যে ইউৰোপ মহাদেশৰ দেশসমূহৰ যিবিলাক ধৰা এতিয়া সেই দেশসমূহৰ কি ধৰণে উন্নয়ন সাধন কৰিব পাৰি বাণিজ্যিক উভয়ে কূটনৈতিক তাৰ কাৰণে 1992 জন্ম হোৱা ইউৰোপীয় সংস্থাটোৰ নাম হৈছে ইউৰোপীয় সংঘ যিয়ে তিনিটা ক্ষেত্ৰত সামৰিক অৰ্থনৈতিক আৰু তেওঁলোকৰ নিৰাপত্তা এই তিনিটা ধৰণত কাম কৰা দেখা পোৱা গৈছিল আৰু সেই বিষয়ে সমটুকাটো লিখিবা তাৰ পিছত হৈছে যে ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে বৰ্তমান চমুকৈ বৰ্ণনা কৰা যে এওঁলোকৰ কূটনৈতিক ক্ষেত্ৰতো যথেষ্ট ডেভেলপ কূটনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো এই ক্ষেত্ৰত তোমালোকে লিখিব লাগিব যে চোৱা ৰাষ্ট্ৰসংঘৰ যি স্থায়ী সদস্য পদ সেই সদস্য পদটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ প্ৰভাৱশালী বুলি কোৱা হয় সেই পাঁচখন সদস্যৰ ভিতৰত আমি দেখা পাইছো যে এওঁলোকৰ ইউৰোপীয় সংঘৰ দুখন দেশ ব্ৰিটেইন আৰু ফ্ৰান্স হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ সদস্য সো সেই কাৰণে তেওঁলোকৰ ৰাজনৈতিক আৰু কূটনৈতিক যিটো দিশ সেইটো বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক প্ৰভাৱশালী শক্তি হিচাপে গঢ় লৈ উঠিছে বুলি আমি ক'ব পাৰো সেই বস্তুটো উল্লেখ কৰিব লাগিব সেই ক্ষেত্ৰতো তাৰ পিছত আহিলে আমাৰ নেক্সট কুৱেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম যে ইউৰোপীয় ইউনিয়নৰ আচহুৱা আচৰণৰ বিষয়ে আচহুৱা আচৰণ বুলি কওঁতে আমি লিখিব লাগিব যে ইউৰোপীয় সংঘৰ দেশসমূহৰ একে বৈদেশিক বাণিজ্য নীতি গ্ৰহণ কৰাৰ তেওঁলোকৰ নিয়ম আছে তেওঁলোকে একে ধৰণৰ বৈদেশিক বাণিজ্য নীতিৰে কাম কৰা দেখা পোৱা যায় কিন্তু কিছুমান ক্ষেত্ৰত উমৈহতীয়া কিছুমান নীতি গ্ৰহণ কৰিব পাৰে দেশসমূহে যি ক্ষেত্ৰত আমি চাওঁ যেতিয়া আমেৰিকা ইৰাক আক্ৰমণ কৰিছিল সেইখিনি সময়ত তোমাৰ উদাহৰণ হিচাপে কৈছো দে মইটো যে ইংলেণ্ডে ব্ৰিটেইনে আমেৰিকাক সাপোৰ্ট কৰাৰ পৰিৱৰ্তে ফ্ৰান্সে কিন্তু সেই নীতিৰ সমালোচনা কৰিছিল সো এই যে এটা সংস্থাৰে দুখন দেশে এখনে সাপোৰ্ট কৰিলে এখনে অপোজ কৰিলে সেই যিটো ধাৰণা সেই ধাৰণাটোকে কি কোৱা হয় ইউৰোপীয় সংঘৰ আচহুৱা নীতি বুলি কোৱা হয় বা আচহুৱা আচৰণ বুলি কোৱা হয় সেই বস্তুটো ইয়াত উল্লেখ কৰিব লাগিব এডুকেশ্যন এটা
তাৰপিছত আহিলে যে আসিয়ান পথ কি আসিয়ানৱে মানে হৈছে যে তেওঁলোকে কেনেকৈ আসিয়ান দেশসমূহৰ মাজত একেধৰণে একে নীতিৰে আগবাঢ়িব পাৰে, বাণিজ্যিক ক্ষেত্ৰত একে কৰিব পাৰে, তেওঁলোকে কেনেকৈ মুখামুখি সংঘৰ্ষৰ পৰা বিৰত ৰাখিব পাৰে দেশসমূহক, সেইটো হৈছে আসিয়ানৱে বা আসিয়ান পথ। তাৰে পিছত আমাৰ আহিলে যে 9 নম্বৰ কুৱেশ্যনটো চোৱা যে আসিয়ান অৰ্থনৈতিক পৰিষদৰ লক্ষ্য চমুকৈ বৰ্ণনা কৰা। আসিয়ান অৰ্থনৈতিক পৰিষদৰ লক্ষ্য আমি পাওঁ যে আসিয়ানৰ দক্ষিণ পূব এছিয়াৰ যিটো সংস্থা আসিয়ানৰ অন্তৰ্গত দেশসমূহৰ কি ধৰণে তেওঁলোকৰ অৰ্থনৈতিক বিকাশ দ্ৰুতগামী কৰিব পাৰে, স্পীডি কৰিব পাৰে, সেই লক্ষ্যৰে আসিয়ান অৰ্থনৈতিক পৰিষদ গঠন হোৱা দেখা পোৱা গৈছিলে। অকল তেওঁলোকৰ অৰ্থনৈতিক বিকাশে নহয় যে তেওঁলোকে বিকাশ সাধন কৰিবৰ কাৰণে উৎপাদনৰ ওপৰত গুৰুত্ব দিছিলে, দেশকেইখনৰ ঘৰুৱা উৎপাদনৰ ওপৰত গুৰুত্ব দিছিলে, আৰু সেই উৎপাদিত বস্তুসমূহ ক'ত মানে বিক্ৰী কৰি কি ধৰণে লাভান্বিত হ'ব তাৰ কাৰণে তেওঁলোকে বজাৰৰ ওপৰত গুৰুত্ব দিছিলে। সো এইখিনি কৰি তেওঁলোকে কি কৰিব বিচাৰিছিল যে তেওঁলোকৰ দেশখনৰ অৰ্থনৈতিক হাৰটো যথেষ্ট বিকশিত কৰিব বিচাৰিছিলে। এইটো হৈছে অৰ্থনৈতিক পৰিষদৰ লক্ষ্য। তাৰপিছত হ'লে আসিয়ানৰ দুটা লক্ষ্য লিখা। আসিয়ানৰ দেশসমূহৰ মাজত যাতে সহযোগিতা বৰ্তাই ৰাখিব পাৰে সেইটো এটা তেওঁলোকৰ লক্ষ্য আছিলে। মুখ্য আৰু গৌণ দুটা লক্ষ্য আছিলে। সো গৌণ লক্ষ্যৰ ভিতৰত যে মুখামুখি সংঘৰ্ষৰ পৰা কেনেকৈ তেওঁলোকক ৰক্ষা কৰিব পাৰি, মুখামুখি সংঘৰ্ষত যাতে তেওঁলোক মিলিত নহয় তাৰ কাৰণে চেষ্টা কৰিছিল আসিয়ানে। সো এই দুটা আছিলে তেওঁলোকৰ লক্ষ্য। তাৰপিছত আহিলে 2000 আসিয়ান অন্তঃৰাষ্ট্ৰীয় 2020 লক্ষ্য বৰ্ণনা কৰা। এইটো মই অলৰেডি ডিছকাছ কৰিছোঁ। তোমাৰ 6 নম্বৰ কুৱেশ্যনটো একেই হ'ব তাৰ লগত। তাৰপিছত হ'লে নিৰাপত্তা পৰিষদৰ উদ্দেশ্য। এইটো চাগে মই আসিয়ানৰ নিৰাপত্তা পৰিষদৰ উদ্দেশ্য তোমাৰ নিৰাপত্তা পৰিষদৰ উদ্দেশ্য বুলি কওঁতে ডিছকাছ কৰা নাই চাগে ন। সো আসিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য হৈছে তেওঁলোকৰ এই আসিয়ান সংস্থাৰ অন্তৰ্গত দেশসমূহৰ কি ধৰণে নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিব পাৰে তাৰ কাৰণে কিন্তু এটা সংস্থাও গঠন কৰিছিলে। সংস্থা মানে তেওঁলোকৰ এটা ফৰাম সেইটো আছিলে আসিয়ান ৰেজিয়নেল ফৰাম, আঞ্চলিক মঞ্চ, আসিয়ান আঞ্চলিক মঞ্চ, যাৰ জৰিয়তে তেওঁলোকৰ সেই অঞ্চলভিত্তিক উন্নয়নৰ ওপৰত গুৰুত্ব দিছিলে, তেওঁলোকৰ নিৰাপত্তাৰ দিশটো সুদৃঢ় কৰি ৰাখিবলৈ আৰু মুখামুখি সংঘৰ্ষত মিলিত নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি সংস্থাটোক তাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছিলে। তাৰে পিছত আহিলে আমাৰ যে ইউৰোপীয় সংঘ গঠন হোৱাৰ দুটা কাৰণ। এইটো ইউৰোপীয় সংঘ গঠনৰ কাৰণ আমি আলোচনা কৰিলোঁ, কোনোবা এটাত আমি কৰিছোঁ ইউৰোপীয় সংঘৰ গঠনৰ তোমাৰ কাৰণ লিখা। সো এই কাৰণৰ ভিতৰত একে লিখিবা যে ইউৰোপৰ সেই দেশসমূহৰ ইউৰোপীয় সংঘৰ দেশসমূহৰ মাজত কেনেকৈ বিবাদ মীমাংসা কৰিব পাৰি, সহযোগিতা বৰ্তাই ৰাখিব পাৰি বিবাদ মীমাংসা কৰি, আৰু কেনেকৈ অৰ্থনৈতিক দিশটো ক্ষীপ্ৰতৰ কৰি তুলিব পাৰি। সেই দুটাই আৰু তেনেকুৱা বহুত কেইটা লক্ষ্য আছে, কিন্তু আমাৰ ইয়াত দুটা কাৰণ দিছে, মই এই দুটা কাৰণ কৈছোঁ, এই দুটা লিখিবা। তাৰপিছত অতি চমু প্ৰশ্নলৈ আহা। যে অতি চমু প্ৰশ্নৰ 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল কোনখন দেশক কোৱা হয়? চীনক কোৱা হয়, এইটো মনত ৰাখিবা। চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক গঢ়াৰ ওপৰত গুৰুত্ব দিছিল? সো এইখিনি আমি চনটো চাব লাগিব। সো আমি পাইছোঁ যে চীনে বিশেষকৈ তোমাৰ 1991 নহয়, বিশ্বসংঘত জইন কৰা চনটো কিন্তু 2001। চীনে 2001ত বিশ্বসংঘত জইন কৰিছিলে। তাৰে পিছত আহিলে যে চীনে বিশেষকৈ আমেৰিকাৰ লগত 2001ত বিশ্ব বাণিজ্য সংস্থাত জইন কৰিছিলে, সেইটো মই ক'লোঁ তোমালোকক। তাৰে পিছত আহিলে চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত 1972ত সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিলে। সো এনচাৰটো হ'ব, অকণমান সময় লাগিলে মোৰ, এইটো কনফিউজিং আছিলে মোৰো। চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিলে, এইটো হ'ব 1972। তাৰপিছত মুক্ত দুৱাৰ নীতি আহিলে। মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিলে 3 নম্বৰ কুৱেশ্যনটো 1978, এইটো তোমালোকে জানাও বাৰু। তাৰপিছত মুক্ত দুৱাৰ নীতি বুলি ক'লে তুমি কি বুজা? সো তোমালোকে লিখিব লাগিব যে মুক্ত দুৱাৰ নীতি হৈছে এটা অৰ্থনৈতিক পৰিকল্পনা যিয়ে চীনৰ অৰ্থনৈতিক দিশটো বিকাশৰ কাৰণে
বিকাশত আৰু কেনেকৈ স্পীডি কৰি তুলিব পাৰে সেই উদ্দেশ্যৰে তেওঁলোকে বাণিজ্যিক ক্ষেত্ৰত কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু তাকে মুক্ত দুৱাৰ নীতি কোৱা হয় যেটো 1970ত ডেং জিয়াওপিঙে গ্ৰহণ কৰা দেখা পোৱা গৈছিল তাৰ পিছত হলে চীনে কোন চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল এটো মই কলো 2001ত তাৰ পিছত হলে চীন ভাৰতৰ যুদ্ধ কোন চনত হৈছিল এটো হৈছে 1962 তাৰে পিছত আহিলে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কোন চনত চীন ভ্ৰমণ কৰিছিল 1988 এটো 1988 এটো ইউৰোপীয় সংঘ কোন চনত গঠন হৈছিল 1992 তাৰ পিছত আহিলে ইউৰোপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্ৰাবিধৰ নাম কি আছিল এটো হ'ব তোমাৰ ইউৰোপীয় সংঘৰ ব্যৱহৃত মুদ্ৰাবিধ হৈছে তোমাৰ ইউৰো সো তাৰ পিছত আমাৰ আহিলে যে নেক্সট কোৱেশ্চন হ'ব আমাৰ Next question is ASEAN. ASEAN কোন চনত প্ৰতিষ্ঠা হৈছিল? ASEAN 1967 ত প্ৰতিষ্ঠা হৈছিল। 1967 ASEANৰ এটা লক্ষ্য উল্লেখ কৰলাম তেওঁলোকৰ ASEAN সংস্থাৰ অন্তৰ্গত দেশসমূহৰ অৰ্থনৈতিক বিকাশৰ হাৰ দ্ৰুতগামী কৰাটো আছিল ASEAN অৰ্থনৈতিক ASEANৰ এটা লক্ষ্য বা ASEANৰ দেশসমূহৰ মাজৰ বিবাদ নিষ্পত্তি কৰা বা মুখামুখি সংঘৰ্ষ ৰোধ কৰা তেওঁলোকৰ এটা লক্ষ্য আছিল। তাৰপিছত ASEAN গোষ্ঠীৰ এটা স্তম্ভ তিনিটা আমি স্তম্ভ পাইছো সো ASEAN গোষ্ঠীৰ এটা স্তম্ভ লিখিবা ASEAN নিৰাপত্তা পৰিষদ এইটো এটা স্তম্ভ তাৰে পিছত আহিলে ASEAN আঞ্চলিক মঞ্চ ARF কোন চনত গঠন হৈছিল 1994 তাৰপিছত আহিলে ASEANৰ সম্পূৰ্ণ ৰূপটো লিখা সো ASEANৰ সম্পূৰ্ণ ৰূপটো তোমালোকক লিখিব কৈছে সো ইয়াৰ ভিতৰত হ'ব আমি কওঁ যে দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা ASEAN মানে Association of South East Asian Nation Association of South East Asian A for Asian Nation তাৰপিছত হলে ভাৰত ASEANৰ সদস্য ৰাষ্ট্ৰ হয়নে নহয় সো এইখিনি হৈছে আমাৰ চেপ্টাৰটোৰ পিছফালে দিয়া কোৱেশ্চন তাৰোপৰি তোমালোকৰ অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নাৱলী যথেষ্ট দিয়া আছে প্ৰায় তোমাৰ 150 মান 100ৰ ওপৰত হ'ব সো এইখিনি তোমালোকে চেষ্টা কৰিবা কিবা যদি কনফিউজ পোৱা কিবা যদি মানে কোৱেশ্চন নোৱাৰা মানে কমন কনফিউজিং টাইপৰ হয় তেতিয়া হলে তোমালোকে মোক জনাবা মই আৰু তোমালোকক নেক্সট ভিডিঅ'ত কৈ দিম এইখিনি হ'ব আজিলৈ এৰিছো